আপুনি যদি এজন স্বাস্থ্যকৰ্মী হয় তেনেহলে 100 ডেজ টিবি কেম্পেইনৰ বিষয়ে নিশ্চয় শুনিছে বৰ্তমান ভাৰত চৰকাৰে যোৱা 7 ডিসেম্বৰৰ পৰা আৰম্ভ কৰা এই 100 ডেজ টিবি কেম্পেইনটো অসম তথা ভাৰতবৰ্ষৰ প্ৰতিটো স্বাস্থ্য কেন্দ্ৰতে হি লাগে যি পৰ্যায়ৰ স্বাস্থ্য কেন্দ্ৰই নহওক কিয় প্ৰতিটো স্বাস্থ্য কেন্দ্ৰতে স্বাস্থ্যকৰ্মীসকলৰ জৰিয়তে এই 100 ডেজ টিবি কেম্পেইনটো বিভিন্ন পৰ্যায়ত কিছুমান ষ্ট্ৰেটেজিৰ জৰিয়তে মানে সম্পন্ন কৰাৰ কাৰণে প্ৰয়াস কৰিছে গতিকে আমি এজন স্বাস্থ্যকৰ্মী হিচাপে এটা সাব সেন্টাৰ বা তেনেকুৱা পৰ্যায়ত আমি কি ধৰণে এই 100 ডেজ টিবি কেম্পেইন আমি সাকসেস কৰিব পাৰো বেনিফিচিয়াৰী সকল কোন হ'ব ভালনাৰেবল কি হ'ব বা এনেকুৱা ধৰণৰ যি টেকনিক্যাল কথাবিলাক আমি জানিব লগা থাকে যদি সম্পূৰ্ণৰূপে আমি বুজি পাওঁ তেতিয়াহে এই কেম্পেইনটো আমি সফল কৰিব পাৰিম বুলি ধৰিব পাৰো লগতে এই কেম্পেইনৰ লগত জড়িত যিখিনি কথা কি ধৰণে আমি কেম্পেইনটোত আমি প্ৰচাৰ কৰিব লাগিব কি ধৰণে আমি চেক কৰিব লাগিব এই গোটেইখিনি কথা কৰাৰ উপৰিও আমি ডেইলি বেসিছত কিছুমান অনলাইন ৰিপৰ্টিং কৰিব লাগে আৰু এই অনলাইন ৰিপৰ্টিং কৰা যদি শুদ্ধভাৱে ভাল কৰা নহয় তেতিয়াহলে আমি কৰি থকা কামবিলাকক শুদ্ধ ৰূপত হয়তো ৰিভিউ কৰা নহব পাৰে গতিকে আজি মই এই 100 ডেজ টিবি কেম্পেইনত ডেইলি বেসিছত ৰিপৰ্টিং কৰিব লগা যেখন ফৰ্ম 2 আছে এই ফৰ্ম 2 খন কিদৰে ফিলআপ কৰিব লাগিব বা ফৰ্ম 2 ফিলআপ কৰাৰ সময়ত ভালদৰে সাবমিট কৰাৰ আগে কোনখিনি কথাত আমাৰ ভুল হোৱাৰ সম্ভাৱনা থাকে বা টেকনিক্যাল কথা কোনবিলাক আছে এই গোটেই কথাখিনি খৰচি মাৰি খুব কম সময়ৰ ভিতৰত মই আপোনালোকক ক'ব বিচাৰিছো আশা কৰিছো এই ফৰ্ম 2 খন ফিলআপ কৰিব যদি ভালদৰে সকলোৱে আমি জানো তেনেহলে এই 100 ডেজ টিবি কেম্পেইন সাকসেস হ'ব বুলি ধৰিব পাৰো নমস্কাৰ মই কুলেন কলিতা এজন এমপিডব্লিউ স্বাস্থ্যকৰ্মী আৰু মই বৰ্তমান এই 100 ডেজ টিবি কেম্পেইনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈছো যেনেকৈ আপোনালোকৰ জড়িত হৈ আছে তো 100 ডেজ টিবি কেম্পেইনৰ অনলাইন যেটো মানে ৰিপৰ্টিং সিস্টেম এই অনলাইন ৰিপৰ্টিং সিস্টেমত আপোনালোক সকলোৱে জানে যে দুখন ফৰ্ম আছে এখন ফৰ্ম 1 এখন ফৰ্ম 2 ফৰ্ম 1 খন হৈছে মেপিং অৰ্থাৎ আমি যেতিয়া কোনো এটা কাম সুচাৰুৰূপে কৰিব লগা হয় তেতিয়া তাৰ মানে আগতীয়াকৈ আমি কিছুমান আন্দাজ কৰি ল'ব লগা হয় যে আমি কামটো কাৰ ওচৰত কামটো কৰিবলৈ যাম কোনবিলাক মানুহ আমি এই কেম্পেইনত সাঙুৰি লম বা এনেকুৱা ধৰণৰ গোটেই কথাখিনি এটা ষ্ট্ৰেটেজি আমি বনাই ল'ব লাগে যাক আমি মেপিং কৰা বুলি কওঁ আৰু সেই মেপিংটো ইতিমধ্যে আমাৰ প্ৰত্যেক সাব সেন্টাৰ বা প্ৰত্যেক স্বাস্থ্য কেন্দ্ৰতে কৰা হৈ গৈছে গতিকে মেপিংটোত আৰু বিশেষ ক'ব লগা নাই আপোনালোক হয়তো প্ৰত্যেকই এই কামটো কৰিছে যদি কিবা কাৰণত আপোনাৰ নিজৰ কৰিবলৈ অসুবিধা হৈছিল হয়তো কাৰোবাৰ সহায়ত আপুনি সেই কামখিনি কৰিছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি ৰিপৰ্টিংটো যে ডেইলি বেসিছত কৰিব লাগিব ডেইলি বেসিছত কৰাৰ সময়ত আমি কিদৰে ক্যাম্পবিলাক কৰিব লাগিব কিদৰে আমি মানুহবিলাকক মোবিলাইজ কৰিব লাগিব মোবিলাইজ কৰাৰ সময়ত আমি তেওঁলোকক টেষ্ট কি ধৰণে কৰিম কোনবিলাক টেষ্টত আমি গুৰুত্ব দিব লাগিব এই কথাখিনি আমি জানিব লগা কথা গতিকে আমি প্ৰথমতে জানো আহক এই ফৰ্ম 2ত থকা সেই টেকনিক্যাল কথাবোৰ যিখিনি কথা বুজি পালেহে আমি ফৰ্মখন সাবমিট কৰিব পাৰিম প্ৰথমতে আমি জানিব লাগিব যে ভালনাৰেবল গ্ৰুপ আমি কাক কওঁ কোনবিলাক মানুহক আমাৰ এই কেম্পেইনত ভালনাৰেবল গ্ৰুপ বুলি কোৱা হৈছে তে আপোনালোকে চাওক যিবিলাক মানুহ মানে আগতে কাৰোবাৰ টিবি হৈ গৈছিলে বা বৰ্তমান হয়তো টিবি চলি আছে তেনেকুৱা টিবি হোৱা মানুহৰ যি কন্টেক্টত থকা মানুহ আছে বা কন্টেক্ট পাৰসন আছে যাৰ ঘৰত হয়তো সেই পৰিয়ালৰ মানুহবোৰ আছে সেই পৰিয়ালৰ মানুহবোৰক আমি এটা ভালনাৰেবল গ্ৰুপৰ ভিতৰত ৰাখিম যদি কাৰোবাৰ ডায়াবেটিস আছে প্ৰেছাৰ আছে অৰ্থাৎ এনসিডি কৰাৰ সময়ত যিবিলাকক আমি তেওঁলোকক ৰেফাৰ কৰিব লগা হৈছিল সেই মানুহবিলাক হৈছে আমাৰ ভালনাৰেবল গ্ৰুপৰ অন্তৰ্গত তাৰ পিছত আহিছে কি যিবোৰ মানুহ 60 ৰ ঊৰ্ধৰ জেনেৰেলি দেখা পোৱা যায় যে 60 বছৰৰ ওপৰৰ মানুহবিলাকৰ কিবা নহয় কিবা এটা সমস্যা থাকে শাৰীৰিক সমস্যা থাকে আৰু এই শাৰীৰিক সমস্যাবিলাকৰ ভিতৰত গম নোপোৱাকৈ হয়তো কিছুমান এনেকুৱা লক্ষণ থাকে যি হয়তো টিবি হোৱাৰ ইংগিত বহন কৰিব পাৰে গতিকে আমাৰ এই কেম্পেইনটোত 60 বছৰৰ ঊৰ্ধৰ সকলো ব্যক্তিকে ভালনাৰেবল গ্ৰুপত সাঙুৰি লৈছে তাৰ পিছত আহিছে যিবিলাক স্মোকাৰ হয় সিগাৰেট বিড়ি এইবিলাক বা গাঞ্জা খোৱা যিবিলাক মানুহ আছে আমাৰ সমাজত তেওঁলোককো আমাৰ ভালনাৰেবল গ্ৰুপত সাঙুৰি লোৱা হৈছে তাৰ পিছত আহিছে যিবিলাক এলকহলিক পাৰসন মানে ধৰক এলকহলিক মানে যদি একেবাৰে নিচাগ্ৰস্ত হৈছে মানুহজন যে মদ নহলে থাকিবই নোৱাৰে তেনেকুৱা মানুহকো আমাৰ এই ভালনাৰেবল গ্ৰুপত ৰখা হৈছে কেতিয়াবা দেখা পোৱা যায় যে কিছুমান মানুহৰ গম নোপোৱাকৈ কোনো ধৰণৰ কাৰণ নজনাকৈ মানুহৰ ওজনটো কমি আহিছে গতিকে তাৰ বিএমআই বুলি যেটো কম আমি যদি বিএমআই টো মানুহজনৰ লগাতকৈ কমি আহিছে অৰ্থাৎ লেছ দেন 18.5 হয় তেনেহলে সেইজন মানুহকো আমি ভালনাৰেবল গ্ৰুপত ৰাখিব লাগে গতিকে এনেকুৱা ধৰণৰ যিখিনি মানুহ আমি সমাজত পাম তেওঁলোকক আমি নিশ্চয়কৈ আমি এই
কেম্পেইনটোত সাঙুৰি ল'ব লাগিব আৰু তেওঁলোকক আমি টেষ্ট কৰাৰ কাৰণে চেষ্টা 100% কৰিব লাগিব তাৰপিছত কেনেকুৱা হ'ব যে কিছুমান মানুহ আছে নৰ্মেল মানুহ অৰ্থাৎ OPD লৈকে আহে OPD লৈকে আহাৰ সময়ত তেওঁলোকৰ অন্যান্য কিবা সমস্যাবিলাক দেখুৱা হয় য'ত নেকি কোনো ধৰণৰ TB হোৱাৰ লক্ষণ তেওঁলোকৰ তাত পোৱা নাযায় 60 বছৰতকৈ সৰু হয় শিশু হ'ব পাৰে হয়তো মানে 30 বছৰৰ উৰ্ধৰ বা 60 বছৰৰ তলৰ মানুহ হ'ব পাৰে তেনেকুৱা মানুহক আমি যদি আমাৰ এই ভালনাৰেবল গ্ৰুপত নপৰে তেনেহলে তেওঁলোকক আমি জেনাৰেল পিপল বুলি কম আমাৰ এই ভালনাৰেবল গ্ৰুপত নাৰাখো ইয়াৰ পিছত আহিছে যে আমি কি টেষ্ট কৰিম মানে চাওক আমাৰ আসলে এটা টিবিৰ এটা সুসংগঠিত এটা মানে ইউনিট আছে টিবি ইউনিট আছে প্ৰত্যেক জিলাতে তেনেকুৱা টিবি ইউনিট আছে আৰু এই টিবি ইউনিটটোৱে বছৰ ধৰি আমাৰ টিবিৰ ওপৰত অহৰ্নিশে কাম কৰি আছে কিন্তু তেনেহলে 100 ডেজ টিবি কেম্পেইনটো এটা ইন্টেনসিফাইড ৰূপত কিয় কৰিব লগা হ'ল যে ভাৰত চৰকাৰ বা অসম চৰকাৰে বিচাৰিছে যে আমি মানে লক্ষণ পোৱা মানুহবোৰক আমিতো বাৰু পাই আছো কিন্তু বিচাৰিছে এনেকৈ যে 100 দিনৰ ভিতৰত আমি লক্ষণ থকা নথকা এই ভালনাৰেবল গ্ৰুপৰ অন্তৰ্গত সকলোবোৰ মানুহকে আমি টেষ্ট কৰিম এবাৰ যি টেষ্টত হয়তো গম নপোৱাকে কোনো লক্ষণ দেখা নপোৱাকে হয়তো হুমাই থাকিব পাৰে সেই টিবিৰ বীজাণুবোৰ আৰু তেনেকুৱা মানুহবিলাকক যাতে আমি সৰ্বসন্মতক্ৰমে মানে গোটেইখিনি মানুহক যদি একেলগে উলাই আনি আমি চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰো এনেকুৱা ধৰণৰ এটা মহান উদ্দেশ্য লৈ এই 100 ডেজ টিবি কেম্পেইনটো আৰম্ভ কৰিছে গতিকে আমি টেষ্ট কৰাৰ সময়ত কি কৰিব লাগিব যে আগে পিছে কি কৰিছিল যে স্পুটাম কালেকচন কৰিছিল যে তেওঁলোকৰ মানে খেকাৰ বিলাক সংগ্ৰহ কৰি সেই খেকাৰটো মাইক্ৰোস্কোপি অৰ্থাৎ আমাৰ যে ডেজিগনেটেড সেন্টাৰ আছে তাত মাইক্ৰোস্কোপি পৰীক্ষা কৰাৰ কাৰণে পঠাই দিছিল কিন্তু এতিয়া কি কৈছে যদি কাৰোবাৰ লক্ষণযুক্ত মানে কোনো পেশেন্ট থাকে যে তেওঁৰ লক্ষণটো টিবি হোৱাৰ সম্ভাৱনা আছে তেনে মাইক্ৰোস্কোপি পৰীক্ষা নকৰি তেওঁ মানে নাট পৰীক্ষালৈকে পঠাবলৈ দিছে স্যাম্পল সমূহ স্পুটাম যেটো স্যাম্পল থাকিব হেতু যেটো আমাৰ নিউক্লিক এসিড এম্প্লিফিকেশন টেষ্ট যত নেকি আমাৰ সিবি নাট আৰু ট্ৰু নাট এই দুইটা মানে পদ্ধতিৰে যেটো টেষ্ট কৰা হয় যত নেকি পুৰা মাত্ৰাই মানে কনফাৰ্ম হ'ব পাৰি যে এটো টিবি হৈছে নে হোৱা নাই গতিকে বৰ্তমান সেই নাট পৰীক্ষালৈকে লক্ষণযুক্ত মানুহবিলাকক স্যাম্পল বিলাক পঠাবলৈ দিছে ইয়াৰ পিছত আহিছে যিখিনি ভালনাৰেবল হয় অথচ লক্ষণ বিলাক নাই যেনে কাৰোবাৰ ডায়াবেটিস হৈছে কিন্তু তেওঁৰ ডায়াবেটিসৰ সব লক্ষণ আছে অন্যান্য লক্ষণ পাইছে কিন্তু টিবিৰ যেটো স্পেশাল লক্ষণ থাকে সেই লক্ষণ বিলাক হয়তো আপোনালোকৰ নাই মানে কি সেই পেশেন্টৰ জনৰ হয়তো নাই তেতিয়ালে আমি কি কৰিব লাগিব সেই পেশেন্টজনক এক্সৰেৰ কাৰণে এডভাইস কৰিব লাগিব এতিয়া ইয়াতে এটা বৰ টেকনিক্যাল কথা আছে যে এক্সৰে এডভাইস কৰাৰ কাৰণে যদি এটা সাব সেন্টাৰ হয় সাব সেন্টাৰত জেনাৰেলি আমাৰ কি থাকে সিএইচও গৰাকী থাকে সিএইচও গৰাকীয়ে তেখেতক কি কৰিব মানে যদি অন্য লক্ষণ নাই অথচ ভালনাৰেবল গ্ৰুপত পৰে তেখেতক মানে এডভাইস ফৰ চেষ্ট এক্সৰে PA ভিউ বুলি পঠাই দিব লাগিব আৰু এনেকুৱা এটা সেটআপ বনাই থোৱা আছে যত নেকি ফ্ৰীলি তেওঁলোকে সেই এক্সৰেটো কৰিব পাৰিব যদি কোনোবা সাব সেন্টাৰত মানে সিএইচও গৰাকী নাই তেনেহলে মই নলবাৰী জিলাৰ কথা কৈছো বাকি ডিস্ট্ৰিক্ট বিলাকতো চাগে তেনেকুৱাই হ'ব যে ইয়াত MPW সকলক এই অথৰিটিটো দিছে যে তেওঁলোকে এক্সৰেৰ কাৰণে পঠাব পাৰে নিজৰ মানে যেটো মানে প্ৰেসক্ৰিপচন থাকিব তাত তেখেতৰ নাম বা অন্যান্য কথাবিলাক লিখি মানে এডভাইস ফৰ চেষ্ট এক্সৰে PA ভিউ বুলি লিখি মানে পেশেন্টজনক কৈ সেই মানে ফেসিলিটিলৈকে পঠাই দিব লাগে আৰু ওপৰত 100 ডেজ টিবি কেম্পেইন বুলি লিখি দিব লাগে তলত সই কৰিলে তেনেকেও একসেপ্ট হ'ব বুলি ইতিমধ্যে আমাক কৈছে গতিকে আমি নিশ্চয় আশা কৰিব পাৰো এনে ধৰণে যদি সুসংগঠিত ৰূপত গোটেইখিনি কাম সেই এখনৰ ভিতৰ কৰিব পৰা যায় সো টিবিৰ গোটেইখিনি কথা বাহিৰ ওলাই আহিব আৰু এটা টিবি মুক্ত অসম বা ভাৰত গঢ়াৰ এটা সপোন সাৰ্থক হোৱাৰ সম্ভাৱনা থাকিব তো এইখিনি টেকনিক্যাল কথাৰ উপৰিও হয়তো আৰু বহুত কথা থাকিব পাৰে হয়তো মই কোৱাত কিছুমান কথা থাকি যাবও পাৰে আপোনালোকে নিশ্চয় জানে এইবিলাক বা হয়তো কাৰোবাৰ পৰা সুধিও জানিব পাৰিব কিন্তু মই আজি ফোকাস কৰিব বিচাৰিছো যে যিখন ফৰ্ম 2 আছে যক অনলাইন ৰিপৰ্টিং ডেইলি বেসিছত কৰিব লাগে সেই ফৰ্ম 2 খন সিৰিয়ালি 1 ৰ পৰা 17 নম্বৰ প্ৰশ্নলৈকে কিদৰে আমি ডাটাবিলাক ভৰাব লাগিব আৰু ডাটাসমূহ আমি অনলাইন সাবমিট কৰাৰ পিছত কেনেকৈ তাক অফলাইন ৰেকৰ্ড কৰিব লাগিব এইখিনি কথাৰ ওপৰত মই কিছু কথা ক'ব বিচাৰিম অনলাইন ৰিপৰ্টিং কৰিব লাগিলে আমি প্ৰথমতে গুগললৈকে যাব লাগিব আৰু গুগলত নিশ্চয় ক্লিক কৰিব লাগিব সো নিশ্চয়টো ক্লিক কৰাৰ পিছত ইয়াত যেটো লিংক আহিছে এই লিংকৰ মানে ক্লিক কৰিলে ইয়াত আহিব যে ক্লিক হিয়াৰ টু গো টু ওভাৰভিউ পেজ ইয়াত ক্লিক কৰিব লাগিব ইয়াত আমি দেখিছো এখন এনেকুৱা ইন্টাৰফেস যত হেকলৈকে চাওকছো ইয়াত দেখিছে নিশ্চয় ৰিপৰ্ট এটা আছে এই নিশ্চয় ৰিপৰ্টত ক্লিক কৰক নিশ্চয় ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে নতুন ইন্টাৰফেস আপোনালোকে দেখিছে আৰু ইয়াত ওপৰৰ ফালে যে তিনিটা লাইন দেখিছে এই তিনিটা লাইনত ক্লিক কৰি দিয়ক দিয়াৰ লগে লগে ইয়াত বহুত কিবা কিবি লিখা আছে তাৰে ভিতৰত
দেখিছে যে 100 ডেজ টিবি কেম্পেইন বুলি লিখা আছে ইয়াতে ক্লিক কৰক 100 ডেজ টিবি কেম্পেইন ক্লিক কৰাৰ পিছত ইয়াতে আছে ফৰ্ম 1 ভালনাৰেবল মেপিং ফৰ্ম আৰু ফৰ্ম 2 ফেচিলিটি লেভেল ডেইলি ৰিপৰ্টিং ফৰ্ম তো মেপিং অলৰেডি আপোনালোকৰ নিশ্চয় হৈ গ'ল এতিয়া আমি ফৰ্ম 2 ফেচিলিটি লেভেল ডেইলি ৰিপৰ্টিং ফৰ্মত যাব লাগিব তো ইয়াত ক্লিক কৰাৰ লগে লগে যিখন ফৰ্ম ইয়াত পাইছে দেখা আপোনালোকে এইখন ফৰ্মে এতিয়া আমি ফিল আপ কৰিব লাগিব ইয়াত চাওক ষ্টেট ডিস্ট্ৰিক্ট টিবি ইউনিট হেল্থ ফেচিলিটি এইখিনিলৈকে আপোনালোকৰ নিজে নিজেই লিখা যাব আপোনালোক যি ঠাইৰ পৰা এইখিনি চাই থাকিব আপোনালোকে নিশ্চয় জানে যে যি সাব চেণ্টাৰ বা য'ৰ পৰাই আপুনি আপলোড কৰিব বিচাৰে এইখিনি মানে অটোমেটিক্যালি আপোনাৰ যেতিয়া আইডি পাছৱৰ্ড ভৰাব এইখিনি লিখা যাবই সো ডেট অফ ৰিপৰ্টিং বুলি কোৱাৰ লগে লগে যেহেতু আমি ডেইলি বেসিছত ৰিপৰ্টিং কৰিব লাগে ইয়াত ডেইলি ডেটটো ওলাই থাকিব তো ইয়াতে কোৱেশ্চন নম্বৰ 1 ইয়াত দিয়া আছে ফৰ্মত number of vulnerable individuals screened in the geography during the campaign এটা during the campaign বুলি কোৱাৰ লগে লগে যেটো আমাৰ 100 days campaign চলি আছে এই 100 days টিভি campaignৰ আজিৰ দিনটোৰ কাৰণে আমি কিমান vulnerable individual স্ক্ৰিন কৰিছো এই কথা লিখিব লাগে ইয়াত এটা কথা আছে কি যে আমি ক্যাম্প বিলাক কৰিব লাগে পাৰিলে তো আমি সপ্তাহত 3 দিনতকৈ বেছি দিন কৰিব লাগে কিন্তু যদি কেতিয়াবা ক্যাম্প কৰা নহয় তথাপিও আমি ইয়াতে মানে ভেল ডাটাটো পুট কৰিবই লাগিব আৰু যদি ক্যাম্প হিচাপে আপোনালোকে কৰে তেতিয়াহলে হয়তো সংখ্যাটো আপোনাৰ বাঢ়িব গতিকে যি পৰ্যায়তে আপুনি কামটো কৰে সেই হিচাপে লিখিব ধৰি লওক মই ইয়াতে এটা ডাটা আপলোড কৰিব বিচাৰিছো যে নাম্বাৰ অফ ইন্ডিভিজুৱেলছ vulnerable individuals screened in that geography during the area আজি ইয়াতে সাপোজ মই কৰিছো মানে 16টা কৰিছো তো এনেকুৱাকৈ আপোনালোকৰ নিশ্চয় এটা ৰেজিষ্টাৰ বহি মেইনটেইন কৰিব আৰু ৰেজিষ্টাৰটোত গোটেই ডিটেইলছ সেই মানুহবিলাকৰ লিখিব যিবিলাক ভালনাৰেবলত পৰিব তো তাৰ পৰা লিখিছো কি যে মই 16 জন আজি মই স্ক্ৰিন কৰিছো 2 নম্বৰত আহিছে নাম্বাৰ অফ ইন্ডিভিজুৱেলছ উইথ পাষ্ট হিষ্ট্ৰী অফ টিভি স্ক্ৰিন ধৰি লওক আপোনাৰ এৰিয়াত কাৰোবাৰ মানে অলৰেডি পাষ্ট হিষ্ট্ৰী অফ টিভি আছে মানে টিভি হোৱাৰ তেওঁলোকৰ হিষ্ট্ৰী আছে তেনেহলে তেনেকুৱা মানুহ আৰু আপুনি স্ক্ৰিন কৰিছে নেকি অৰ্থাৎ আগতে টিভি হৈ যোৱা মানুহৰ মানে নতুনকৈ আজি আৰু স্ক্ৰিন কৰিছে নেকি সেই সংখ্যাটো ইয়াতে লিখিব লাগিব ধৰি লওক আজি মোৰ এৰিয়াত কোনো ধৰণৰ টিভি স্ক্ৰিন কৰা মানুহ বা আগতে প্ৰিভিয়াস হিষ্ট্ৰী অফ টিভি মানুহ নাই গতিকে মই 0 লিখিছো ইয়াতে নাম্বাৰ অফ হাউসহোল্ড কন্টাক্ট স্ক্ৰিনড যদি আপোনালোকে কোনোবা টিভি পেশেন্টৰ ঘৰত স্ক্ৰিন কৰিব গৈছে তেনেহলে তেওঁলোকৰ ঘৰত যিবিলাক কন্টাক্ট পাৰসন থাকিব হাউসহোল্ড কন্টাক্ট অৰ্থাৎ সেই মানুহজনৰ লগত জড়িত হাউসহোল্ড যিখিনি মানুহ থাকিব তেওঁলোকৰ মানে স্ক্ৰিন কৰা সংখ্যাটো কিমান যেহেতু মই আজি কোন ধৰণৰ ইন্ডিভিজুৱেল স্ক্ৰিন কৰা নাই গতিকে মোৰ ইয়াতে কন্টাক্ট পাৰসনটো 0 হ'ব গতিকে মই 0 লিখিছো কিন্তু যদি আপুনি কৰে ইয়াতে এটা বা দুটা লিখে তেখেতসকলৰ পৰিয়ালত কেনেকুৱা সদস্য আছে কিমান স্ক্ৰিন কৰিছে সেইটো সংখ্যা ইয়াতে লিখিব লাগিব 4 লৈকে আহক number of diabetics screened in the geography during the campaign তো campaign মানে আজিৰ দিনটোত আপুনি ডায়াবেটিক পেশেন্ট কিমানক স্ক্ৰিন কৰিছে কাৰণ আপোনালোকে মেপিংত নিশ্চয় সংখ্যাটো দিছে যে ডায়াবেটিক পেশেন্ট কিমান আছে সেই মেপিংৰ লগত জড়িত কথাখিনি ইয়াত ভৰাব লাগিব যে আজিৰ দিনটোত সেই মেপিং অনুযায়ী কিমান ডায়াবেটিক পেশেন্ট আপুনি আজি স্ক্ৰিন কৰিলে তো মই ইয়াতে আজি ডায়াবেটিক পেশেন্ট স্ক্ৰিন কৰিছো মানে 9 গৰাকী তো ইয়াতে 9 লিখি দিছো number of undernourished individuals or BMI less than 18.5 screened in the geography during the campaign যদি আজিৰ দিনটোত ক্যাম্পে হওক বা আপুনি মানে ওপিডিতে হওক এনেকুৱা সময়ত কোনোবা একজন এডাল্ট মানুহ যাৰ BMI less than 18.5 অৰ্থাৎ মানুহজন খুব খিনাই গৈছে নেকি একেবাৰে ওজন কমি গৈছে নেকি তেনেকুৱা মানুহ যদি আপুনি স্ক্ৰিন কৰিছে তাত লিখিব লাগিব তো আজিৰ দিনটোত মই স্ক্ৰিন কৰা মানুহ পোৱা নাই হেনেকুৱা মানুহ পোৱা নাই যাৰ নেকি BM less than 18.5 হয় সো ইয়াতে মই 0 লিখিছো question number 6 number of individuals greater than 60 years of age screened in the geography during the campaign মানে 60 বছৰৰ ওপৰৰ মানুহ আপুনি কিমান স্ক্ৰিন কৰিছে আৰু এটা কথা লক্ষ্য ৰাখিব যে 60 বছৰৰ সকলোবোৰ মানুহকে আমি ভালনাৰেবল গ্ৰুপত ৰাখো ইতিমধ্যে আপুনি নাম্বাৰ 1ত কি লিখিছে যে নাম্বাৰ অফ ভালনাৰেবল ইন্ডিভিজুৱেলছ স্ক্ৰিন ইন দ্য জিওগ্ৰাফি ডিউৰিং দ্য কেম্পেইন লক্ষ্য ৰাখিব এই ভালনাৰেবল বুলি কোৱাৰ লগে লগে ইয়াত অকল 60 বছৰীয়া কিন্তু নাই
ইয়াত কোনোবা এলকহলিক থাকিব পাৰে, ইয়াত কোনোবা মানে স্মকাৰ থাকিব পাৰে, কোনোবা ডায়েবেটিক থাকিব পাৰে, এনেকুৱা বিভিন্ন কেটেগৰীৰ মানুহ আহিয়ে এই ভালনাৰেবলত সোমাই থাকিব। গতিকে মোৰ অল টোটেল 16 হৈছে। গতিকে 60 বছৰৰ মানুহ 16জন নহ'বও পাৰে, কাৰণ কোনোবা হয়তো 30 বছৰীয়াও স্মকাৰ আহিব পাৰে, 40 বছৰেও এলকহলিক আহিব পাৰে, এনেকুৱা ধৰণৰ সংখ্যা থাকিব পাৰিব। গতিকে আপোনালোকে কনফিউজ নকৰিব যে 60 বছৰৰ ওপৰৰ মানুহখিনি মই যে 16টা লিখিছোঁ ইয়াতে 16টা লিখিব নালাগে, কাৰণ সেই 16টা গোটেইকেইটা 60 বছৰৰ ওপৰৰ নহয়। তো এই ক্ষেত্ৰত মই 60 বছৰৰ ওপৰৰ মানুহ পাইছিলোঁ 12টা পাইছিলোঁ, 60 বছৰৰ ওপৰৰ মানুহ। তাৰপিছত আহিছে কি নাম্বাৰ 7, নাম্বাৰ অফ ইণ্ডিভিজুৱেলছ হু আৰ স্মকাৰ এণ্ড স্ক্ৰীন ইন দ্য জিঅ'গ্ৰাফি ডিউৰিং এ কেম্পেইন। তো স্ক্ৰীন কৰি থকাৰ সময়ত এনেকুৱা কোনোবা মানুহ পোৱা গৈছে নেকি যিয়ে নেকি স্মক কৰে, চিগাৰেট, বিড়ি বা গাঞ্জা এনেকুৱা কিবা যদি খায়, সেই মানুহৰ স্ক্ৰীন কৰা হৈছে নেকি? চ' আজি মোৰ এনেকুৱা একজন মানুহক স্ক্ৰীন কৰিছোঁ যিজন মানুহ হিষ্ট্ৰী আছে, স্মক কৰে বা বৰ্তমানো স্মক কৰে। চ' এজন মানুহ পাইছোঁ মই। যিমানজন পাইছে আপুনি সিমান সংখ্যাটো লিখি দিব। নাম্বাৰ 8, নাম্বাৰ অফ ইণ্ডিভিজুৱেলছ হু আৰ এলকহলিক এণ্ড স্ক্ৰীন ইন দ্য জিঅ'গ্ৰাফি ডিউৰিং দ্য কেম্পেইন। তো এলকহলিক যিবিলাক একদম এডিক্টেড হয়, এলকহল নহ'লে থাকিব নোৱাৰে, তেনেকুৱা মানুহ যদি আপুনি স্ক্ৰীন কৰিছে তেনেহ'লে তেওঁকো আপুনি লিখিব লাগিব। আজি মই তেনেকুৱা মানুহ পোৱা নাই, গতিকে ফৰ্মত মই আজি নাম্বাৰটো 0 হ'ব। নাম্বাৰ 9, নাম্বাৰ অফ vulnerable individuals identified as presumptive using symptoms screening or X-ray। তো ইয়াতে যি ভালনাৰেবল গ্ৰুপৰ কথা আমি উল্লেখ কৰিছিলোঁ, সেই ভালনাৰেবল গ্ৰুপৰ ভিতৰত কাৰোবাৰ লক্ষণযুক্ত বা এক্সৰে কৰিবলগীয়া মানুহৰ সংখ্যা পাইছে নেকি? মানে আপুনি যদি লক্ষণ ফুটি উঠিছে টিবিৰ, তেনেহ'লে তেওঁৰ কাৰণে চেম্পল কালেকশ্যন কৰিব লাগিব, বা যদি লক্ষণ ফুটি উঠা নাই অথচ ভালনাৰেবল গ্ৰুপৰ ভিতৰত পৰিছে তেনেহ'লে এক্সৰেৰ কাৰণে আমি ছাজেষ্ট কৰিব লাগিব। আৰু এই কেম্পেইনত কিন্তু এক্সৰেটোক খুব ইম্পৰ্টেণ্ট দি এক্সৰেৰ কাৰণে ছাজেষ্ট কৰিব বা এডভাইচ কৰিবলৈ দিছে। গতিকে এই ক্ষেত্ৰত আজি মোৰ নাম্বাৰ অফ ভালনাৰেবল ইণ্ডিভিজুৱেলছ আইডেণ্টিফাইড এজ প্ৰিজাম্পটিভ ইউজিং চিমটমছ অৰ এক্সৰে। তো এক্সৰেৰ কাৰণে আজি মই লক্ষণযুক্ত মানুহ মই 2জন পাইছোঁ, আৰু লগতে এক্সৰেৰ কাৰণে পঠোৱা মানুহ পাইছোঁ মই 5জন। গতিকে 5 2 7জন হ'ব মোৰ ইয়াতে মানে নাম্বাৰ অফ ভালনাৰেবল ইণ্ডিভিজুৱেলছ। নাম্বাৰ 10, নাম্বাৰ অফ ইণ্ডিভিজুৱেলছ ইন কংগ্ৰেগেট ছেটিংছ স্ক্ৰীনড ইন দ্য জিঅ'গ্ৰাফি ডিউৰিং দ্য কেম্পেইন। কংগ্ৰেগেট ছেটিংছ মানে আপোনালোকৰ এৰিয়াৰ ভিতৰত কোনোবা এনেকুৱা এটা মানুহৰ গেডাৰিং আছে নেকি, যিটো গেডাৰিং মানে মানুহ একেলগে বহুত বেছিকৈ থাকে, যেনে ধৰক ইটাৰ ভাটাৰ মানুহ হ'ব পাৰে, বা মানে কোনোবা স্লাম এৰিয়া হ'ব পাৰে য'ত নেকি একেলগে বহুত মানুহ মানে থুপ খাই গোট খাই থাকে। চ' মোৰ এৰিয়াত মই যিটো অঞ্চলত কাম কৰোঁ সেই অঞ্চলত এনেকুৱা কোনো ধৰণৰ কংগ্ৰেগেট ছেটিংছ নাই। গতিকে নাই হিচাপে মোৰ নিশ্চয় সেই অঞ্চলটোত মানে সেই ঘৰটোত মই 0 লিখিব লাগিব। গতিকে ইয়াতে 0। যদি আপোনাৰ এৰিয়াত কোনোবা মানে পৰে সেই এৰিয়া, আৰু যদি সেই এৰিয়াত আপুনি স্ক্ৰীন কৰিছে তেনেহ'লে সেই সংখ্যাটো আপুনি লিখিব লাগিব। নাম্বাৰ 11, টোটেল নাম্বাৰ অফ ইণ্ডিভিজুৱেলছ ভালনাৰেবল প্লাছ জেনেৰেল স্ক্ৰীনড ডিউৰিং দ্য কেম্পেইন। ইয়াত চাওক, মই অলৰেডি আপোনালোকে দেখিছে যে নাম্বাৰ 1ত মই ইয়াতে চাওক, নাম্বাৰ 1ত মই ভালনাৰেবল পপুলেশ্যন কৰোঁতে মই 16টা দিছোঁ, দেখিছে নহয়? কিন্তু ইয়াত লিখিছে কি ভালনাৰেবল প্লাছ জেনেৰেল। জেনেৰেল মানে ধৰি লওক আপুনি OPDত বহি আছে, এই 16টাৰ উপৰিও এনেকুৱা কিছুমান পেচেণ্ট আহিছে নেকি যি পেচেণ্টে অন্য কোনো কমপ্লেইন লৈ আহিছে। অন্য কমপ্লেইন মানে যেনে ধৰক মাথাৰ বিষ বা জ্বৰ লৈ আহিছে, বা আপোনাৰ নৰ্মেলি যিবিলাক বেমাৰ থাকে যাৰ লগত টিবিৰ কোনো ৰিলেশ্যন নাই, তেওঁলোক ভালনাৰেবল গ্ৰুপতো নপৰে আৰু কোনো ধৰণৰ লক্ষণো টিবিৰ নাই, তেনেহ'লে সেইজন মানুহক আমি জেনেৰেল হিচাপে ধৰিম। আৰু এই ভালনাৰেবল যাক মই 16টা দিছোঁ আজি, তাৰ লগত জেনেৰেল মিলি আজি মোৰ ইয়াতে হৈছে 22টা, অৰ্থাৎ 22 হ'ব ভালনাৰেবল প্লাছ জেনেৰেল। নাম্বাৰ 12, টোটেল নাম্বাৰ অফ ইণ্ডিভিজুৱেলছ ভালনাৰেবল প্লাছ জেনেৰেল আইডেণ্টিফাইড এজ প্ৰিজাম্পটিভ ইউজিং চিমটমছ স্ক্ৰিনিং অৰ এক্সৰে। চ' ইয়াতেও সেই একেখিনি কথাই লিখিছে যে ভালনাৰেবল আৰু জেনেৰেল প্ৰিজাম্পটিভ ইউজিং চিমটমছ স্ক্ৰিনিং অৰ এক্সৰে কিমানটা হৈছে। তো মোৰ আজি ইয়াতে দিছিলোঁ 7টা, গতিকে মই ইয়াতেও 7টাই লিখিম ইয়াতে। কাৰণ চাওক, যিখিনি জেনেৰেল ইয়াত আহিছে সেই জেনেৰেলখিনিৰ মই আজি কোনো ধৰণৰ চিমটম পোৱা নাই, গতিকে মানে ইয়াতে 7টাই হ'ব। মানে আগত যিটো মই ডাটা দিছোঁ এইটো ডাটা ইয়াৰ লগত মিলি যাব, কাৰণ একেখিনি প্ৰশ্ন সুধিছে আৰু
মানে কোনোবা এনেকুৱা হয়তো হ'ব পাৰে যে জেনেৰেল গ্ৰুপত পৰিছে অথচ তেওঁৰ চিমটমটো আছে সেনেকুৱা হ'ব পাৰে কিন্তু আজিৰ ক্ষেত্ৰত নাই গতিকে মই এইটো দিয়া নাই নাম্বাৰ 13 নাম্বাৰ অফ ইণ্ডিভিজুৱেলছ ৰেফাৰ্ড ফৰ এক্স-ৰে এতিয়া চাওক এই যি এক্স-ৰে কাৰণে ৰেফাৰ কৰা হৈছে দুই ধৰণে ৰেফাৰ আছে এটা হৈছে নাট পৰীক্ষাৰ কাৰণে বা মাইক্ৰোস্কোপিৰ কাৰণে আৰু এটা হৈছে এক্স-ৰেৰ কাৰণে তো আজি কি ধৰণে ৰেফাৰ কৰা হৈছে যেনে মই আজি এক্স-ৰে কৰিছোঁ ইয়াত চাওক ইয়াত প্ৰশ্ন এটা চাওক যে প্ৰিজাম্পটিভ ইউজিং চিমটম স্ক্ৰিনিং অৰ এক্স-ৰে এটা হাত লিখা গৈছে আৰু লগতে চেম্পল কালেকশ্যন গতিকে ইয়াত যদি আপুনি চাব খোজে যে নাম্বাৰ অফ ইণ্ডিভিজুৱেল ৰেফাৰ্ড ফৰ এক্স-ৰে মই ইয়াতে আজি 5টা এক্স-ৰেৰ কাৰণে পঠাইছোঁ নাম্বাৰ অফ ইণ্ডিভিজুৱেলছ ৰেফাৰ ফৰ নাট এই নাটৰ কাৰণে মই 2টা পঠাইছোঁ নাট মানে এইটো নিউক্লিক এচিড এম্প্লিফিকেশ্যন টেষ্ট আগতে আমাৰ মাইক্ৰোস্কোপি আছিল য'ত নেকি মাইক্ৰোস্কোপত আমি বীজাণুটো চোৱা যায় আৰু সেই এনেকৈ মানে আইডেণ্টিফাই কৰে কিন্তু এতিয়া নাট পৰীক্ষাটো বহুত উন্নত গতিকে প্ৰিফাৰেবলি মানে যদি লক্ষণযুক্ত কোনোবা থাকে নাট পৰীক্ষাৰ কাৰণে যেনেকৈ টিবি নাট যেনেকৈ চিবি নাট ট্ৰু নাট এনেকুৱা ধৰণৰ এটা ব্যৱস্থা পৰীক্ষাৰ ব্যৱস্থা তালৈকে পঠাব পাৰে তো মই পঠাইছোঁ আজি 2টা 15 নাম্বাৰ অফ ইণ্ডিভিজুৱেলছ ৰেফাৰ্ড ফৰ মাইক্ৰোস্কোপি যিহেতু মই 2টা অলৰেডি নাটলৈকে পঠাইছোঁ আৰু মই কোনো ধৰণৰ মানে মাইক্ৰোস্কোপিলৈকে পঠোৱা নাই চেম্পল গতিকে ইয়াতে 0 মানে যি 2টা চেম্পল আপুনি নাটলৈকে পঠাইছে সেই 2টা চেম্পলৰ মাইক্ৰোস্কোপিলৈকে পঠোৱাৰ কোনো প্ৰয়োজন নাই নাটতেই গোটেই ৰিজাল্টটো ওলাই যাব কেতিয়াবা এনেকুৱা হ'ব পাৰে ধৰি লওক ভালনাৰেবল গ্ৰুপত পৰিছে যেনে নৰ্মেলি আমি প্ৰেগনেন্সিবিলাকক ল'ব লাগে প্ৰেগনেন্সিবিলাকৰ ক্ষেত্ৰত কিন্তু কেতিয়াও আমি এক্স-ৰে সাজেষ্ট কৰিব নালাগে আৰু লগতে তেওঁলোকৰ যদি কিবা সামান্য লক্ষণো আছে মানে কাহ আহিছে তেনেহ'লে আমি মাইক্ৰোস্কোপিৰ কাৰণে পঠাই দিব পাৰোঁ একেবাৰে লক্ষণযুক্ত থাকিলে আমি নাটলৈকে পঠাই দিম যাতে কোৱালিটি চেম্পল আমি পঠাব পাৰোঁ আৰু যদি ধৰক মানে আপুনি গম পায় যে এইটো কোনো ধৰণৰ টিবি হোৱাৰ চান্স নাই সামান্য কাহ উঠি আছে হয়তো তেতিয়া আপুনি মাইক্ৰোস্কোপিৰ কাৰণে পঠাই দিব পাৰে নাম্বাৰ অফ নিশ্চয় শিবিৰছ হেল্ড তো নিশ্চয় শিবিৰ হেল্ড আপোনাৰ মানে আজিৰ দিনটোত নিশ্চয় শিবিৰ পাতা হৈছে নেকি তো আজি আমাৰ শিবিৰ পাতা হৈছে সেই শিবিৰটো হিচাপে মই 1 বুলি দি দিছোঁ নাম্বাৰ অফ নিশ্চয় বাহনছ ডেপ্লয়ড চ' নিশ্চয় বাহন এখন আছে য'ত মানে জিলা যেনে নলবাৰী জিলাত এখনে নিশ্চয় বাহন আছে হয়তো অন্য জিলাত বেছিও থাকিব পাৰে তাতকৈ তো এই বাহনখনে বিভিন্ন জায়গাত ডেইলি বেচিছত তেওঁলোকে যায় আৰু এটা মেপিং কৰে যে কোন জায়গাত কোন দিনাখন গৈ ওলাব তো যদিহে আপোনাৰ মানে সাব চেণ্টাৰ বা কোনো হেল্থ ফেচিলিটিত নিশ্চয় বাহনটো আহে তেতিয়াহ'লে সেই দিনটো আপুনি মানে ইয়াতে লিখিব 1 হিচাপে গতিকে ইয়াতে মোৰ 0 হ'ব কাৰণ আজিৰ দিনটোৰ কোন নিশ্চয় বাহন আমাৰ ইয়াতে অহা নাই চ' এইখিনি কথা আপুনি যে সাবমিট কৰিব লাগিব তাৰে আগে এটা কাম কৰিব এইখিনি আপুনি প্ৰথমৰ পৰা স্ক্ৰিনশ্বট ল'ব যেনে ইয়াতে এটা স্ক্ৰিনশ্বট ল'লোঁ প্ৰতিটো স্ক্ৰিনশ্বট এই কাৰণে ৰাখিব কাৰণ এই ডাটাখিনি আপোনাৰ পিছলৈকেও কামত আহিব তো স্ক্ৰিনশ্বট লোৱাৰ পিছত আপুনি সাবমিট কৰক সাবমিট কৰাৰ লগে লগে ইয়াত আহিছে ডাটা হেজ বিন সাবমিটেড সাকসেসফুলি তাৰমানে আপোনাৰ ডাটাখিনি সাকসেসফুলি সাবমিট হৈ গ'ল ইয়াত টোকেন আইডি আহে আজি এই ক্ষেত্ৰত টোকেন আইডিটো জেনেৰেট হোৱা নাই চাগে সাৰ্ভাৰ ইছ্যুৰ কাৰণে কিবা হ'ব পাৰে কিন্তু যদি টোকেন আইডিটো আহে তেনেহ'লে ভাল কথা নাহিলেও কিন্তু কোনো ধৰণৰ প্ৰবলেম নাই আগতেও হেনেকুৱা হৈছে ৰিপৰ্টিংৰ ক্ষেত্ৰত টোকেন আইডি অহা নাছিলে কিন্তু কোনো ধৰণৰ সমস্যা হোৱা নাই গতিকে এইখিনি স্ক্ৰিনশ্বট আপোনালোকৰ লগত ৰাখিব আৰু অফলাইন আপোনালোকে কোনো ৰেজিষ্টাৰ মেইনটেইন কৰিব সো এনেকৈ আপোনালোকে যদি ফৰ্ম 2খন সাবমিট কৰে তেতিয়াহ'লে নিশ্চয় মানে এই ডেইলি ৰিপৰ্টিং যেটো সিস্টেম হেতু শুদ্ধভাৱে হৈছে বুলি ধৰিব পৰা যাব তো আজিলৈ এৰিছো ধন্যবাদ